Hello guys, welcome to my YouTube channel Komala Azmi Vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ ৰাখিৰ এটা ৰেচিপিৰ ভিডিও লৈ এই দেৰি নকৰি ৰেচিপিৰ ভিডিওৰ মাজলৈ যাও আজি আপোনালোকৰ মাজলৈ লৈ আইছো মাছৰ অন্য এটা ৰেচিপি আজি হিঙি মাছ লৈছো ইয়া হিঙি মাছ চাৰিটা হিঙি মাছ এনেদৰে কাটি বাছি ধুই পৰীক্ষা কৰি লৈ লৈছো আজি হিঙি মাছ বনাম কিহেৰে হৈতে এয়া লৈ লৈছো মই দুটা বিলাহী এনেদৰে কাটি লৈছো আলু দুটা কাটি লৈছো আৰু পিয়াজ এটা কাটি লৈছো চাই থাকক ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ অলৰেডি কেৰাহীত তেল মই গৰম হ'বলৈ দিছো তেলখিনি গৰম হৈছে এয়া পিয়াজখিনি দি দিছো পিয়াজখিনি অলপ ৰংচঙীয়া কৰি লওক এইফালে ভাতো বনাইছো পিয়াজখিনি ৰংচঙীয়া হৈছে ইয়াতে নিমখ দিম 2 চামুচ হালধি দি দিছোঁ 1 চামুচ জলকীয়া গুড়ি দিছোঁ 1 চামুচ তেলখিনিত এনেদৰে ভাজি দিলোঁ একেলগে তাৰপিছত দি দিম মাছখিনি মাছখিনি মই ভাজি ল'ম সেই তেলতে মাছখিনি এনেদৰে মই ভাজিম 3 মিনিটমান সময় চৰ্বিটো জিৰত দি ল'ম ইয়াত মাছখিনি ৰংচঙীয়া হৈছে ইয়াতে এতিয়া বিলাহী আৰু আলুখিনি এড কৰি দি দিম এনেদৰে অলপ কৰি লগাই দিম ইয়াতে এখন ঢাকনি মাৰি থৈ দিম A few moments later ঢাকনিখন মই গুচাই দিলোঁ মাছখিনি 3 মিনিট সময় এনেদৰে মই ভাজি দিলোঁ ইয়াতে এতিয়া মই পানী দিম অলপ দিছোঁ ঢাকনিখন পুনৰ এনেদৰে মাৰি থৈ দিম ঢাকনিখন মই গুচাই দিলোঁ 3 মিনিটমান সময় এনেদৰে কম জুইতে বহুৱাই থৈ দিলোঁ আলুখিনিও ধুনীয়াকৈ সিজি গৈছে ইয়াতে এতিয়া মই এইফালে পানী উতলিব দিছোঁ এই গৰম পানী ইয়াতে দি দিম এইখিনি পানী দি আঞ্জাখন প্ৰায় 10-15 মিনিট সময় উতলা ভালদৰে ইয়াত 10 মিনিট সময় আঞ্জাখন ধুনীয়াকৈ উতলালোঁ এতিয়া দিম মই আছে মান ধনিয়াৰ পাত এনেদৰে দি দিলোঁ খাবলৈ যে কি সোৱাদ হয় নহয় এনেদৰে মান ধনিয়াৰ পাত বা কেঁচা ধনিয়াৰ পাত দিলে আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰি চাব এইখিনিতে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ জয় আই